দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ গণেশকুৰি অঞ্চলৰ অন্যতম সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান দ্য আৱাজ কৰ্পোৰেশ্যনৰ সুন্দৰ পদক্ষেপ। গণেশকুৰি অঞ্চলৰ এই অনুষ্ঠানটোৱে এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। দিব্যাংগ লোকসকলক তেওঁলোকৰ প্ৰয়োজনীয় সা সামগ্ৰী যোগান ধৰাৰ লগতে দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ ব্যৱস্থাও হাতত লৈছে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। আজি জিলাখনৰ প্ৰায় ৩৪ গৰাকী লোকক হুইল চেয়াৰ, কাণৰ মেচিন, কঁকালৰ বেল্ট আদিকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণৰ কাৰ্যসূচী হাতত লয় দ্য আৱাজ কৰ্পোৰেশ্যনে। এই কাৰ্যসূচীত সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সমূহ বিষয়ববীয়া উপস্থিত থকাৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। অনাগত দিনত এই অনুষ্ঠানটোৱে আৰু ভাল ভাল কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন মহলে। দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ গণেশকুৰি অঞ্চলৰ অন্যতম সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান দ্য আৱাজ কৰ্পোৰেশ্যনৰ সুন্দৰ পদক্ষেপ। গণেশকুৰি অঞ্চলৰ এই অনুষ্ঠানটোৱে এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। দিব্যাংগ লোকসকলক তেওঁলোকৰ প্ৰয়োজনীয় সা সামগ্ৰী যোগান ধৰাৰ লগতে দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ ব্যৱস্থাও হাতত লৈছে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। আজি জিলাখনৰ প্ৰায় ৩৪ গৰাকী লোকক হুইল চেয়াৰ, কাণৰ মেচিন, কঁকালৰ বেল্ট আদিকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণৰ কাৰ্যসূচী হাতত লয় দ্য আৱাজ কৰ্পোৰেশ্যনে। এই কাৰ্যসূচীত সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সমূহ বিষয়ববীয়া উপস্থিত থকাৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। অনাগত দিনত এই অনুষ্ঠানটোৱে আৰু ভাল ভাল কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন মহলে। আজিৰ অনুষ্ঠানটো বিশেষকৈ আমি বিশেষভাৱে সক্ষম যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে আমি এটা কেন্দ্ৰ খুলিছিলোঁ বাহগৰা গণেশকুৰি জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে, বেছি দূৰ নহয়। তাতে আমি কি কৰিছোঁ মানে 0ৰ পৰা 18 ইয়াৰ্ছলৈ আমি মানে ষ্টাডি মানে এডুকেশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু সেইমৰ্মে আমি বিচাৰিছোঁ যে কোনোবা যদি ল'ৰা ছোৱালী আছে আমি আৰু বাইহাটা চাৰিআলিত এটা কেন্দ্ৰ খুলিব গৈ আছোঁ। তাতে যদি কোনোবা এডমিশ্যন কৰিব বিচাৰে আমি প্ৰথমতে তেওঁলোকক মানে স্বাগতম জনাইছোঁ। আমাৰ মানে চেণ্টাৰলৈ যদি আহি পেলাই তেওঁলোকৰ পাঠ্যক্ৰম সমাপ্ত কৰিব বিচাৰে তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ এডুকেটৰ আনিছোঁ, স্পেচিয়েল এডুকেটৰকে ধৰি বিভিন্ন ধৰণৰ মানে এডুকেশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকৰ কাৰণে আমি বাইহাটা চাৰিআলিত খুলিম। যদি কম সময়ৰ ভিতৰত তেওঁলোকে আমাৰ পৰা ফৰ্ম লয় আমি দিবলৈ সক্ষম হ'ম। আমাৰ লগত যোগাযোগ কৰিলে হ'ল, আমাৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব। আৰু আজিৰ অনুষ্ঠানটো বিশেষকৈ আমি বিশেষভাৱে সক্ষম যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিক লৈ আমি এটা NGO কৰিছিলোঁ আৱাজ কৰ্পোৰেশ্যন নামেৰে। আৰু সেই কৰ্পোৰেশ্যনটোৰ আণ্ডাৰত আমি 60+ পৰা আদিকে কৰি সেইখিনিকো আমি মানে কিছুমান সুবিধা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। যিখিনি 60+ মানুহ আছে তেওঁলোকেও বহুত চৰকাৰৰ পৰা বহুত সাহাৰ্য আহে, কিন্তু তেওঁলোকে এইখিনিৰ পৰা বঞ্চিত হৈ আছিল। আমাৰ NGOটোৰ তৰফৰ পৰা আমি ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকক আমি এইখিনি সুবিধা দিব পাৰোঁ। আমি নিজে গৈ এইখিনি যোগাযোগ কৰি আনি তেওঁলোকৰ কাৰণে প্ৰায় 34 বেনিফিচিয়াৰীৰ কাৰণে আমি হুইল চেয়াৰ, মানে কমৰ বেল মেচিন, এয়াৰ মেচিন, সেইটো এয়াৰ মেচিনৰো দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি বিচাৰিছোঁ অনাগত দিনত আমি ইয়াতকৈও যাতে ভাল সুবিধা দিব পাৰোঁ বেনিফিচিয়াৰীখিনিক। যিখিনি পাইপৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে সেইখিনি পাইপৰ যাতে আমি তেওঁলোকক দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। ইয়াৰ লগতে মই আৱাজ কৰ্পোৰেশ্যনৰ সমূহ সদস্যবৃন্দক মই ধন্যবাদ জনাইছোঁ, কাৰণ এইখিনি ক্ষেত্ৰত সকলোখিনিয়ে মোক সহযোগ কৰিছে। তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে মই এইখিনি আগবাঢ়িব পাৰিছোঁ। আৱাজ কৰ্পোৰেশ্যনৰ ফালৰ পৰা সকলোকে আহি থকা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি এতিয়া 60+ যিখিনি মানে বয়োজ্যেষ্ঠ মানুহ আছে তেওঁলোকৰ কাৰণে আমি যিখিনি পাৰোঁ সেইখিনি এতিয়ালৈকে আনি দিছোঁ আমি, আৰু অনাগত দিনতো আনি দিম বুলি, পাৰালৈকে তেওঁলোকক সহায় কৰিম বুলি মানে আশা থাকিলে। আৰু সমূহ ৰাইজলৈ মোৰ ফালৰ পৰা আহ্বান থাকিলে তেওঁলোকে জানো সহায় সহযোগিতা আগবঢ়ায়। আৰু আমি আমাৰ কৰ্ম যিখিনি আমি কাম কৰি আছোঁ সেইখিনিত যাতে তেওঁলোকে মানে সহায় সহযোগিতাৰে আমাক আশীৰ্বাদ দি যায় আগলৈকে যাতে আমি আগবাঢ়ি যাব পাৰোঁ। এইটো বহুত ভাল লাগিছে। এইটো এওঁলোকৰ যি আৱাজ কৰ্পোৰেশ্যনে, মই এটা খবৰ পালোঁ তেওঁলোকে
যিখিনি বৃদ্ধ 60ৰ ঊৰ্ধৰ মানুহখিনি অলপ অসুস্থ শাৰীৰিকভাৱে অক্ষম তেওঁলোকক কিছু সা সৰঞ্জাম দিয়াৰ ব্যৱস্থা কৰিছিলে। হুইল চেয়াৰ, ষ্টিক, বেক পেইনৰ বেল, নেক বেল, আৰফোন এইবিলাক তেওঁলোকে সুবিধা কৰি দিছে। আৰু সেই খবৰ পাই মই মোৰ ওচৰৰ সেই অসুবিধা পাই থকা 60ৰ ঊৰ্ধৰ মানুহকেইজনমানৰ ডকুমেণ্টছখিনি মই আনি দিলোঁ। প্ৰায় 10জনমান মানুহৰ দিছিলোঁ, কিন্তু এজনৰ মাত্ৰ কেঞ্চেল হৈছে, তেওঁ এখন কাগজ দিয়া নাছিলে। বাকী কেইজনে পাইছে আৰু খুব ভাল লাগিছে। এইটো এটা এওঁলোকৰ অগ্ৰগতি বুলিয়ে ক'ব লাগিব সমাজৰ প্ৰতি, আৰু সচেতন ব্যক্তি বুলি ক'ব লাগিব। তেওঁলোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে তেওঁলোকৰ পদক্ষেপটো। আমি এনেকুৱা গাঁও অঞ্চলত পদক্ষেপ লোৱা মানুহ বহুত কম দেখিছোঁ। তেওঁলোকৰ চিন্তা চৰ্চাক দেখি আনন্দ পাইছোঁ আৰু তেওঁলোকৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ।